পথৰক্ষা উপলক্ষে নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা ৰাজ্যত ব্যাপক হাৰত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ সময়ছোৱাত গোলাঘাট জিলা পৰিবহণ বিভাগে জনসাধাৰণ তথা নৱপ্ৰজন্মৰ মাজত পথ সুৰক্ষাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিবলৈ গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ। শনিবাৰে গোলাঘাট জিলা পৰিবহণ বিভাগে ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত এখন সজাগতা সভাৰ আয়োজন কৰে। ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক বলিন চন্দ্ৰ বৰাই আগধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্বেৰ বাহাদুৰ চেত্ৰী। প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা পথ সুৰক্ষা সজাগতা সভাখনত গোলাঘাট জিলা পৰিবহণ বিভাগৰ সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক ক্ষিৰোদ নেওগে পথ সুৰক্ষাক উদ্দেশ্যি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ঘণ্টাজোৰাকৈ যথেষ্টখিনি প্ৰয়োজনীয় কথা আৰু নীতি নিয়ম অৱগত কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলেও পৰিদৰ্শকগৰাকীৰ প্ৰতিটো কথা অতি মনোযোগেৰে শুনি গোলাঘাট জিলা পৰিবহণ বিভাগক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। অন্যহাতে উক্ত সভাতে উপস্থিত কেইবাগৰাকীও বিষয়া কৰ্মচাৰী পথ সুৰক্ষাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীৰ একাষাৰত বিদ্যালয়খনৰ 12 মানৰ ছাত্ৰ পবিত্ৰ ফুকনে খুব সাৱলীলভাৱে পথ সুৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ কৰণীয়ৰ সম্পৰ্কত মন্তব্য আগবঢ়ায় আৰু লগতে পথ সুৰক্ষাৰ বাবে প্ৰতিটো নিয়ম মানি চলিবলৈ সংকল্প গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটিত নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতা আৰু শৃংখলাবদ্ধতাক গোলাঘাট জিলা পৰিবহণ বিভাগ আৰু ধনশিৰি জিলা কৰ্মচাৰী পৰিষদে বিশেষভাৱে শলাগ আৰু কৃতজ্ঞতা জনায়। আমি সাম্প্ৰতিক সময়ত যিসমূহ পথ দুৰ্ঘটনা দেখি আছোঁ আমাৰ নিজৰ চকুৰ আগতে, আমি প্ৰত্যেক দিনে আমাৰ নিজৰ লগতে নিজৰ আপোনজনক আমি হেৰুৱাই আছোঁ। গতিকে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ আৰু সচেতনতা অনা, আৰু সেই উদ্দেশ্যলৈ আমি গোলাঘাট জিলাৰ বিদ্যালয় মহাবিদ্যালয় বা যিখিনি এডুকেশ্যন ইনষ্টিটিউশ্যন আছে আমি গোটেইখিনিতে আমি গৈছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে বা লগতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যান বাহনৰ ক্ষেত্ৰত আপোনালোকে সজাগ আৰু সচেতন হওক। বিশেষকৈ আমি 3টা কাম নকৰিবলৈ কৈছোঁ, যে অভাৰ স্পীডিং যিটো আমাৰ বেছিভাগেই দেখা যায় যে অত্যাধিক গতিবেগৰ কাৰণে বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ মানুহৰ মৃত্যুমুখত পৰিব লগা হৈছে। অভাৰ স্পীডিং নকৰিবৰ কাৰণে, ড্ৰিংক এণ্ড ড্ৰাইভিং নকৰিবৰ কাৰণে, যান বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰিবৰ কাৰণে, এই 3টা আমি নকৰিবৰ কাৰণে কৈছোঁ। আৰু আমি 2টা কথা প্ৰত্যেকজনকে ক'ব বিচাৰিছোঁ, 2টা কাম মাত্ৰ আপোনালোকে কৰক। আপোনালোকে 2চকীয়া বাহনত চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰক, আৰু 4চকীয়া বাহনত আপোনালোকে চালক আৰু যিকেইজন আৰোহী থাকে প্ৰত্যেকজনে ছিট বেল্ট পৰিধান কৰক। আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে আমি দুৰ্ঘটনাসমূহ কেনেদৰে ৰোধ কৰিব পাৰোঁ, মৃত্যুৰ হাৰ কেনেকৈ কমাব পাৰোঁ, দুৰ্ঘটনাৰ যি অমানিশা আৰু ভয়াৱহতা মানুহৰ মাজৰ পৰা আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ, সেই উদ্দেশ্যলৈ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে তেওঁলোকে প্ৰত্যেকজনে নিজৰ ঘৰলৈ যেন এটা বাৰ্তা লৈ যায়, যান বাহনৰ ক্ষেত্ৰত সজাগ আৰু সচেতন কৰাই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। এই কাৰ্যসূচী অনাগত দিনতো চলি থাকিব। হয়, আমি অলৰেডি আমি আজি লাষ্ট মানে গোলাঘাটৰ কথা কৈ আছোঁ, আমি বহুদিনৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু বিশেষকৈ ইয়াতে আমাৰ কৰ্মচাৰী পৰিষদে, গোলাঘাট জিলাৰ কৰ্মচাৰী পৰিষদে আমাক বিশেষভাৱে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোক আমাৰ লগত আছে, আৰু আমি অনাগত দিনতো বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এই কাৰ্যসূচী গ্ৰহণ কৰিম।